নগাঁও জিলাৰ কন্দলীৰ জাপিহজীয়া গাঁৱত শতিকা প্ৰাচীন বৰদৈচিলা উৎসৱ উদযাপন। অঞ্চলটোৰ হৰি মন্দিৰত আড়ম্বৰপূৰ্ণভাৱে এই উৎসৱ উদযাপন। গাঁওখনৰ সামূহিক উন্নয়ন আৰু মাৰি মৰক তথা অপায় অমংগৰ দূৰ হ'বৰ বাবে প্ৰতি বছৰে পহিলা বহাগত উদযাপন কৰি আহিছে এই উৎসৱ। বৰদৈচিলাই যাতে তাণ্ডৱৰ সৃষ্টি নকৰে তাৰ বাবে গাঁৱৰ ৰাইজৰ নাম কীৰ্তন। অস্থায়ী দৰা কইনাক অযান্ত্ৰিক বাহনত উঠাই উলিয়াই শোভাযাত্ৰা। অপায় অমংগল থৈ আহে দূৰৰ বটগছৰ তলত। পৰম্পৰা আৰু জনবিশ্বাসৰ এই অনন্য নিদৰ্শন। কচুৱাৰ পৰা জুবাইন মাৰুফুৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। সমূহ গাঁৱৰ যুৱকবৃন্দক লৈ আমি 5 দিনীয়া কাৰ্যসূচীৰে এই বাপতিসাহোন ৰঙালী বিহুটো উদযাপন কৰিছোঁ। আমাৰ এই গান্ধীবালি খেলপথাৰখন পূৰ্বতে আমাৰ গান্ধীবালি বুলি আজি 57 বছৰ বয়স আমি ক'ব নোৱাৰোঁ। আমাৰ দেউতাহঁতে পূৰ্বপুৰুষসকলে পশ্চিম পাৰ নিশাৰীপৰীয়া বিহু ফিল্ডত একেলগে পাতিছিল বৃহত্তৰ গাঁৱে। কিবা অলপ মনোমালিতা হোৱাৰ কাৰণে আমাৰ এই বিহুখন আমাৰ গান্ধীবালিত আজি 58তম হৈছেহি। এই গান্ধীবালি খেলপথাৰ নামাকৰণ কৰিছিল আমাৰ আজি তেওঁ স্বৰ্গীয় হ'ল আমাৰ বংশীধৰ দাস, তেখেত আমাৰ পিতৃস্বৰূপ। তেখেতে এই গান্ধীবালি খেলখনত গান্ধী নামেৰে নামাকৰণ কৰিছিল। তেতিয়াৰ পৰাই আমাৰ পশ্চিম তেতেলীখৰা গান্ধীবালি খেলপথাৰ বুলি তেখেতে এটি গান্ধী মূৰ্তিও দিছিল। আজিলৈকে আমি আমাৰ দিনলৈকে আজিলৈকে তেখেতক সেই সজীৱিত কৰি ৰাখিছোঁ। আৰু অনুভৱ হয় আগন্তুক এই 5টা দিনত আমাৰ বন্ধুবৰ ভাতৃপ্ৰতিম সকলোৱে মিলি দাদা স্বৰূপ সকলোকে লৈ এই 5 দিনীয়া কাৰ্যসূচীত সুচাৰুৰূপে পালন কৰি বাপতিসাহোন ৰঙালী বিহুটি আমাৰ যাতে এটা বাৰ্তা যায় যে আমি সমন্বয়ে এটি এই ৰঙালী বিহুটি উদযাপন কৰিছোঁ। আৰু সকলোৰে লগতেই মৰম চেনেহে এইকেইটা দিন থাকি আৰু ধন্যবাদ জনাইছোঁ আপুনি আহি আমাক আজি এই শুভ মুহূৰ্তত আহি আমাক যি সহায় জনাইছে তেখেত সেইবাবে আপোনাকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাই সকলোৱে সদুৰ শেষত ৰঙালী বিহু শুভেচ্ছা জনাই মোৰ বক্তব্য মই